নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহে আপোনাৰ পৰিয়ালৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। আপোনাৰ ভাই ভনীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব যদিও পৰিয়ালৰ কোনো সদস্যৰ সৈতে সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। কাজিয়া আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত হ'ব পাৰে আৰু বিষয়টো গুৰুত্বৰ হ'বলৈ আৰু বেছি সময় নালাগিবও পাৰে। যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে এই সমস্যা আৰু বহুত বেছি হৈ পৰিব, যাৰ ফলত আপোনাৰ বহুতো সমস্যা হ'ব আৰু আনকি আদালতত উপনীতো হ'ব পাৰে। গতিকে যিকোনো ধৰণৰ সংঘাতৰ পৰা আপুনি আঁতৰি থাকি শান্ত মনেৰে কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক দৃষ্টিকোণৰ পৰাও এই মাহত আপোনাক শুভ লক্ষণ দিয়া নাই আৰু আৰ্থিক লোকচানৰ সমস্যাও হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে, যাৰ বাবে ব্যৱসায়ত লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। গতিকে নিজৰ ওপৰত বা নিজৰ চৌপাশৰ প্ৰতি অতি বিশেষ গুৰুত্ব দি সজাগ হৈ থাকিবলৈ আপুনি যিমান পাৰে সিমান চেষ্টা কৰক। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত কিছু আশংকাই আগুৰি ধৰিব পাৰে আৰু তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। এই মাহত আপোনাৰ মনটো অলপ অস্থিৰ হৈ পৰিব, যাৰ ফলত আপোনাৰ কামত বিশেষভাৱে প্ৰভাৱ পৰিব। মাহৰ আৰম্ভণিতে ব্যক্তিগত খণ্ডত যিসকলে কাম কৰি আছে তেওঁলোকৰ যি কাম সেই কামত অলপ চাপ অধিক বেছি হ'ব পাৰে, যাৰ বাবে সেই ব্যক্তিসকলৰ মানসিক চাপত থাকিব পাৰে। লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব পাৰে, অন্যথা ফলাফল তেওঁলোকৰ আশা অনুসৰি নহ'ব পাৰে আৰু তেওঁলোক হতাশো হৈ পৰিব পাৰে। পঢ়া শুনাৰ বাবে মাক দেউতাকৰ বিশেষভাৱে কথা শুনিবলগীয়া হ'ব পাৰে বা আপোনাৰ মা দেউতাই আপোনাক বকাবকি কৰিব পাৰে আৰু তেওঁলোকে আপোনাৰ কষ্টত সন্তুষ্টি নহ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নতুন কিবা এটা শিকিবলৈ প্ৰেৰণা লাভ কৰিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। এনে পৰিস্থিতিত কোনো সুযোগ হাতৰ পৰা পিছলি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহে আপোনাৰ প্ৰেম জীৱনলৈ লৈ আনিছে এক স্মৰণীয় অভিজ্ঞতা। আপোনালোক দুয়োৰে মাজত আস্থা অধিক মজবুত হৈ পৰিব। আপোনাৰ সংগীৰ পৰা কিছু আশা থাকিব আৰু তেওঁলোকে তাত সফল হ'ব। এই সময়ছোৱাত তেওঁলোকৰ বাবে নিজেই কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিব আপুনি আৰু চেষ্টা কৰিলে বেছি ভাল হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত শুভ লক্ষণ দেখিবলৈ পাব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ বিষয়ে আলোচনা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ স্বাস্থ্য খুবেই ভাল হ'ব যদিও আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বিশেষভাৱে অৱনতি ঘটা দেখিবলৈ পাব আৰু যাৰ ফলত আপুনি চিন্তিত হৈ থাকিব পাৰে, যাৰ বাবে আপোনাৰ মানসিক স্বাস্থ্য ইমান ভাল নহ'ব। আপুনি প্ৰকৃতিত খিংখিঙীয়া দেখিবলৈ পাব। গতিকে আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখিবলৈ যিমান পাৰে সিমান চেষ্টা কৰক। অৱশ্যে
আপোনাৰ কোনো শাৰীৰিক সমস্যা নহ'ব আৰু আপুনি আগতকৈ অলপ যথেষ্ট শক্তিশালী অনুভৱ কৰিব। আপুনি আপোনাৰ কামৰ বোজাৰ সত্ত্বেও আপুনি সকলো কাম সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য, যদি আপুনি বিয়াৰ কথা ভাবি আছে তেন্তে এই মাহটোৱেই ইয়াৰ বাবে অতি সৰ্বোত্তম। এই মাহত আপোনাৰ বাটত অহা যিকোনো সম্পৰ্কৰ বিষয়ে ভালদৰে চিন্তা কৰক, কিয়নো এই সম্পৰ্ক স্থায়ী হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত বিশেষভাৱে পাৰস্পৰিক মতানৈক্যৰে ভৰি পৰা দেখিবলৈ পাব। কিবা এটাক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত থাকিব, যাৰ বাবে আপোনাৰ মানসিক অৱস্থা ইমান ভাল নহ'ব। এনে পৰিস্থিতিত কোনো ভুল কামত লিপ্ত নহ'ব আৰু ভালদৰে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত ল'ব। বাহিৰত ঘৰুৱাৰ বিষয়ে কথা কোৱাৰ পৰা আপুনি বিৰত থাকক, কিয়নো ইয়াৰ ফলত পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হৈছে তেন্তে তেওঁৰ লগত বহি আপুনি আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ আপুনি যিমান পাৰে সিমান চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটোৱে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে এক শুভ লক্ষণ কঢ়িয়াই আনিছে আৰু আপোনাৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা অত্যন্ত প্ৰবল কৰি তুলিব। এনে সময়ত আপোনাৰ লাভ ৰাজহুৱা কৰাৰ পৰা আপুনি বিৰত থাকক, কাৰণ আপোনাৰ শত্ৰুৱে আপোনাৰ ওপৰত চকু ৰাখিব। কাৰোবাৰ দুষ্ট চকুৰ পৰা নিজৰ ব্যৱসায় ৰক্ষা কৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা আবৃত্তি কৰিবলৈ আপুনি চেষ্টা কৰক। এই মাহত নিয়োজিত ব্যক্তিসকলৰ বাবে আৰ্থিক অগ্ৰগতিৰ এক লক্ষণ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে হয়তো নিজৰ অফিচত এটা ডাঙৰ পদ পাব পাৰে, যিয়ে তেওঁলোকৰ ঘৰখনৰ সকলোকে সুখী কৰি তুলিব। এনে সময়ত অত্যাধিক উত্তেজিত হোৱাৰ পৰা বিৰত থাকিব আৰু আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ আপুনি চেষ্টা কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাত কম আৰু অন্যান্য কামত অধিকভাৱে মনোনিৱেশ কৰা দেখিবলৈ পাব, যেনে টিভি কম্পিউটাৰ আদিত নিমগ্ন হৈ থাকিব। ইয়াৰ বাবে আপোনাৰ অভিভাৱকসকলেও আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এই বিষয়টোক লৈ আপোনাৰ দেউতাকৰ লগত কাজিয়া হ'ব পাৰে আৰু তেওঁ আপোনাৰ বাবে কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বহুত নতুন সুযোগ লাভ কৰিবলৈ দেখিবলৈ পোৱা যাব, লাভ কৰিবলৈ সুবিধা পাব, যদিও তেওঁলোকৰ গাফিলতিৰ বাবে হাতৰ পৰা পিছলি যাব পাৰে বহুত সুবিধা। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা বিষয় বিচাৰি পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ সংগীৰ ওপৰত কোনো সন্দেহ আছে তেন্তে এই মাহত সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰক, অন্যথা কথাবোৰ আৰু বেয়া হ'ব পাৰে। এই মাহত আপোনাৰ পত্নীৰ ওপৰত বিশ্বাস দৃঢ় হ'ব, গতিকে এই সময়খিনি উপযুক্তভাৱে ব্যৱহাৰ কৰক। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই মাহত বহুতো নতুন সুযোগ আহিব পাৰে, কিন্তু আপোনাৰ অৱহেলাৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। এই মাহত আপোনাৰ মনটো কিছু আশংকাত নিমগ্ন হৈ থাকিব, যাৰ বাবে আপোনাৰ হাতৰ পৰা বহু সুযোগ পিছলি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ কোনো শাৰীৰিক সমস্যা নহ'ব যদিও আপোনাৰ মানসিক স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আপুনি আপোনাৰ মনটো শান্ত কৰি ৰাখক আৰু যিকোনো কাম কৰাৰ আগতে
বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। ৰাতিপুৱা যোগ আৰু প্ৰণায়ামৰ ব্যৱস্থা আপুনি দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক। যদি আপোনাৰ ৰক্তচাপৰ সমস্যা আছে তেন্তে এই মাহত এনে কোনো বস্তু নাখাব যিয়ে আপোনাৰ ৰক্তচাপ বৃদ্ধি বা হ্ৰাস কৰিব পাৰে। মাহৰ মাজভাগত ইয়াৰ বিশেষ যত্ন লওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। বৃষ ব্যক্তিসকলৰ এক বিশেষ তথ্য, যদি আপুনি আপোনাৰ পৰিয়ালৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত হয়তো ঘৰলৈ যাব লাগিব। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ সদস্যৰ বাবে আপুনি কিবা এটা ল'বলৈ আপুনি নিশ্চয়কৈ নাপাহৰিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কবোৰ মজবুত হ'ব আৰু পৰিয়ালত আপোনাৰ সন্মানো বৃদ্ধি পাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত বিশেষী ব্যক্তিসকল লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্বন্ধ ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।